মই নাহৰজান কছাৰী বস্তিৰ গাঁৱৰ গাঁওবুঢ়া হয়। এই আমাৰ নাহৰজান অঞ্চলত যিটো ডাক নম্বৰ 229 যিটো ললিতাপুৰমৰ নামত এই মাটি 5 বিঘা। এই মাটিটোত আগষ্টিন ক্ৰাইম চাই ৰাতিৰ ভিতৰতে BDB কেম্প বনাইছে 2020 ৰাতিৰ ভিতৰতে বনাইছে। মাটিখন দখল কৰিবলৈ কাৰণে BDB কেম্প বনাইছে। সেই সময়তে গাঁৱৰ ৰাইজে ৰাতিপুৱা গম পাই দেখি কিনে মোকো খবৰ দিলে। গাঁৱৰ ৰাইজবিলাকক গোট হ'ল, আমি বাধা কৰিছোঁ। সেই সময়তো আগষ্টিনৰ নগা কেইজনমান আৰু আগষ্টিনৰ ল'ৰা আৰু আগষ্টিনে মোক এইটো কথাটো বাধা কৰাৰ কাৰণে মাৰিবলৈ সৃষ্টি কৰিছিলে। হাত দাঙিছিলে, গাঁৱৰ পৰা মাৰিবলৈ সৃষ্টি কৰিছিলে। ইটোৰ পিছতে আমি তাৰ কাৰণে ৰাইজে থ্ৰু দি FIR দিছোঁ। আমাৰ ললিতাপুৰমৰ থ্ৰু দি FIR দি আছে। কেছটো আমি 2020 পৰা কেছত আমি যাই কিনে 23ত আমাৰ চিভিল SDM অফিচৰ পৰা আমি ন্যায়টো পাইছে। সি যেতিয়াৰ পৰা কেছ হৈছে তেতিয়াৰ পৰা একবাৰ বি তাই কোৰ্টত হাজিৰ হোৱা নাই। তেওঁক ডকুমেণ্ট ক্ল'জ কৰিবলৈ দিছে, তেওঁলোকক সামিট কৰিবলৈ দিছে, সি ডকুমেণ্ট শ্ব' কৰিবলৈ পৰা নাই। আৰু সি কয় ডাক নম্বৰ সেইটো মাটিটো 150 বোলে তেওঁলোকৰ মাটি কৈ কিনে তেখেতে ডিমাণ্ড কৰি থাকে। তেওঁৰ মাটিটো ডাক নম্বৰ 150টো হ'ল লোকেশ্যন আলাগ, আৰু আমাৰ যিটো মাটিৰ ডাক নম্বৰ 229 লগা লোকেশ্যনটো আলাগ। গতিকে সি নিজৰ মাটিটো নিদিয়ে, লোকেশ্যনটো নাজানা। তাক বাৰ বাৰ আমি কৈছোঁ যে আপোনালোকে চেটেলমেণ্টৰ পৰা মানুহ লৈ আহি কিনে আপোনাৰ নিজৰ মাটিটোত কোনখিনিত আপোনাৰ ডাক নম্বৰ আপোনাৰ নিজৰ লোকেশ্যনটো আপুনি কিবা কৰি লওক, সীমাটো সিদ্ধান্ত কৰি লওক। কিন্তু তেখেতে সেইটো কৰি লোৱা নাই। বাৰ বাৰ এইটোকে কৈ থাকে, বাৰ বাৰ এইটোকে কৈ থাকে। গতিকে ইয়াত আমি মেপ গোটেই কাউন্সিলৰ যিটো আমাৰ ব্লক 1ৰ মেপ আমি তাতে পৰা এইটো কৰা আছে। তাতে তাৰ মাটি ক'ত আছে আৰু আমাৰ মাটি ক'ত আছে বহুত ডিফাৰেঞ্চৰ কথা। তো সি সেইটো হিচাপৰ পৰা 27 তাৰিখো আহি কিনে সি কিছুমান নগাবিলাকক লৈ আহি মাটিটো দেখাইছে। আৰু কিছুমান আমাৰ কাৰ্বি ভাই যি কিবা সংগঠনৰ মানুহ বুলি কয়, তেওঁলোকে লৈ আহি কিনে ঘৰ বনাবলৈ সি তেখেতে কাম কৰিবলৈ সৃষ্টি কৰিছিলে। গাঁৱৰ ৰাইজে দেখা পাই কিনে মানা কৰা হৈছিল। তো 27 তাৰিখে গাঁৱৰ মানুহৰ লগতে বাধা কৰাৰ কাৰণে সেইটো দিন কাম নকৰি কিনে 29 তাৰিখে তেখেতে পুনৰ মানুহ আকৌ লৈ কিনে আহে। হওক নগা মানুহ হওক লৈ কিনে আহি কিনে নগা মানে সীমা নাগা লৈ কিনে আহি কিনে জবৰদস্তি সেই মাটিটো তাৰ বুলি কৈ ডিমাণ্ড কৰি কিনে ইয়াত আমি ঘৰ বনাম, আমাৰ ইয়াত আমি কি কয় বিক্ৰী কৰিছোঁ বুলি কৈছে না, নাগা মানুহ বিক্ৰী কৰিছে, আপোনালোকে এইটো খালী কৰি দিব লাগে। তো এইটোৰ কাৰণে আমি যাই কিনে গাঁৱৰ মানুহবিলাকে বাধা কৰি থকা টাইমত নকৰিবি, কাম নকৰিবি, কিবা নকৰিবি, অলৰেডি ঘৰ তাতে বহি কিনে মানুহ ঘৰত বহি কিনে আছে গোটেই। হ'লেও তেখেতে জবৰদস্তি কৰাৰ কাৰণে গাঁৱৰ মানুহ বাধা কৰাৰ কাৰণে মই পিছত অলপ যাই কিনে গ'লোঁ। কিন্তু মোৰ কাৰণে পাতা বিচাৰিছে। কৈছে পাতা কি কাৰণে, আপোনাক কেলৈ পাতা দিব? যি দিবলৈ আছে মই কটত দিছোঁ, যি ডকুমেণ্ট আছে মই কটত দিছোঁ। মোৰ চিতাবুকত দাম আছে, চিতাবুক দিছোঁ, মই প্ৰেছ মেপ দিছোঁ, মোৰ যিটো প্ৰুফ আছে মই সেইটো দিছোঁ কটত। মই আজি কটৰ পৰা ন্যায় পাইছোঁ। মোক ন্যায় দিছে, মই ন্যায় হিচাপৰ পৰা মই পাইছোঁ। আপোনাৰ যদি মাটি হয় কিনে আপুনি কটত কেলৈ যোৱা নাই, আপুনি কেলৈ লৰাই কৰা নাই, আপুনি কটত একবাৰো যোৱা নাই। সেইটো কাৰণে এই 2003 ন্যায় কেনেকৈ দিছে, মানে মাটিটো কাৰ বুলি কৈছে ক'ত পৰা? এইটো 2003 এইটো ন্যায়টো কটাৰ পৰা দিয়াটো ললিতা ব্ৰহ্মৰ মাটি হয়, সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰি কিনে তেওঁলোকে এইটো মোক ন্যায় দি আছে। এই কাগজটো এইটো আপোনালোকে প্ৰেছ মিটৰ থ্ৰু দি কিবা দিয়া হৈছে। গতিকে তো তেওঁলোকে তেতিয়াহ'লে মাথানটো এই ট্ৰাইবেল লেণ্ডটো বা কাৰ্বি আংলং
যিটো আমাৰ 62 আণ্ডাৰতে তেওঁলোককতো পূৰা নেগলেক্ট কৰি দিয়া হৈছে। আমাৰ আদিবাসী বড়োবিলাকৰ কথা 62 আণ্ডাৰ নাথাকোঁতে সেইটো ধানটো বহুত দূৰৰ কথা হৈ যায়। সেইটো আজি তেওঁলোকৰ ওপৰতে এটা ডাঙৰ কথা কৈ দিছোঁ। গতিকে এইটো আপোনালোকে এইটো অলপ চিন্তা ভাৱনা কৰি কিনে যে চৰকাৰে এইটো অতি শীঘ্ৰে যে এনেকুৱা ভাইলেঞ্চ কৰিব নালাগে আৰু এনেকুৱা কৰিছে বোলে কাৰ্বি আংলংটো পুৰা জুৰুলা বুলি সৃষ্টি কৰে। আচ্ছা, মেইন কথাটো এইটো আপোনাৰ যিটো গাঁও আণ্ডাৰটো টিকেন ব্ৰহ্মা আণ্ডাৰতে মানে মাটি যিটো কেপচাৰ মানে এইটো মাটি লগা কথাই আলোচনা কৰি আছে ন, হয়, মাটি লগা হ'লেও সিহঁতে আৰু যোৱা টাইমতে প্ৰেছ তাতে মানে PRF লগা মাটি আছে আৰু তাতে 2000 তাতে হাউচেছ আছে। এইটো কথা বিষয়ে কি ক'ব আপুনি? এইটো মিছা কথা আছে। তেওঁলোকে যিটো প্ৰেছ মিডিয়াতে যিটো দিছে হাজংপুৰত 2000 ঘৰ আছে বুলি কৈ কিনে অলৰেডি ফৰেষ্টো তেওঁলোকে জানি আছে আৰু ইয়াত 2000 ঘৰ আছে না 200 ঘৰ আছে না 100 ঘৰ আছে অলৰেডি তেওঁলোকে চেঞ্চাছতে আছে। আৰু হাজংপুৰটো বিয়াৰে হ'ব পাৰে, হ'লেও এইটো তেওঁলোকৰ কোৰ্ট পৰা এটা অৰ্ডাৰ আছে, কোৰ্ট অৰ্ডাৰ আছে, কাউন্সিলৰ পৰা এইটো অলৰেডি ছাৰ্ভে কৰিবলৈ নিমিত্তে অৰ্ডাৰ আছে, ছাৰ্ভে কৰি দিবলৈ। একেলগত ইউনাইটেড আদিবাসী বস্তি আৰু হাজংপুৰ ছাৰ্ভে কৰিবলৈ নিমিত্তে অৰ্ডাৰ হৈছে। কৰিবলৈ আহিছিলে মণ্ডল চণ্ডল SK চব আহিছিলে আসাম ছাৰ্ভে কৰি দিবলৈ নিমিত্তে, কিন্তু ইয়াতে কিছুমান মানুহে কমপ্লেইন দিয়াৰ কাৰণে হাজংপুৰটো পেণ্ডিং থাকি গৈছে। তো ইয়াত কোনো বড়োলেণ্ড পৰা আহি কিনে কছাৰী বহা নহয়। আজি যিটো তেওঁলোকে কৈছে এইটো 11 কৰিডৰতে হাজংপুৰ বা বসবাস কৰি আছে। আজি এই ক্ৰামচা বস্তিটো ক্ৰামচা লগা মাটিবিটোতো তেতিয়াহ'লে মানে এইটো ফৰেষ্ট লেণ্ড আছে। আগষ্টীন ক্ৰামচাটো জন্ম কিমান হৈছে, এই বস্তিটোৰ জন্ম কিমান হৈছে, তেওঁৰ লগত ভোটাৰ কাৰ্ড বা তেওঁলোকৰ ডকুমেণ্ট শ্ব' কৰি দিব, তেওঁৰ এড্ৰেছ প্ৰথম নাহৰজান আণ্ডাৰৰ আছে নেকি, ইলেক্ট্ৰিক ৰোলতে নাম আছে নেকি, ভোটাৰ লিষ্টৰ নাম আছে, তাই ইয়াৰ বাসিন্দা না ক'ৰবাৰ পৰা বাসিন্দা হয়। আজি সি আমাক কয় আপোনালোকে ইয়াত বোলা নহয়, ইয়াৰ বাসিন্দা নহয়, আপোনালোকৰ একো প্ৰুফ নাই। সেইটো ক'ব, তেখেতক আমি কুৱেশ্যন দিছোঁ, তোমাৰ ভোটাৰ লিষ্টৰ নাম আছে নেকি, তাই একটা দেখাব পাৰিব লাগিব যে ইয়াতে বাসিন্দা হয় কৈ না মই ভোটাৰ লিষ্টত নাহৰজান ভোটাৰ কেন্দ্ৰত তেখেতৰ নাম আছে নেকি। তো আমাক উল্টা কৈ আছে যে তোমালোকৰ ইয়াত বোলে ৰিপুজি হয়, তোমালোকে বড়োলেণ্ড মানুহ কৈ দিছে। তো এইটো আমাৰ মনত একটা আমাৰো দুখ লাগি আছে। খালি মোকে অকলে কোৱা নহয়, গোটেই জাতিটোৰ কাৰণে কোৱা আছে। গতিকে মই কথাটো ইমানেই কৈছোঁ। আচ্ছা, আৰু সিহঁতে আৰু গাঁও আৰু কাৰ্বি গাঁও আমাৰ যিটো এতিয়া ডিমাপুৰ নাগালেণ্ড হৈ গ'ল, কছাৰী গাঁও আছে, চাৰগুৰা বে স্কুল আছে, কছাৰী গাঁও গৈ কিনে আছে, একেলগত বসবাস কৰা থকা মানুহখন আছিলে ফৰ বজাৰ পৰা। সেই টাইমত আমাৰ যিটো ৰজা দিনৰ পৰা থকা আছিলে কছাৰী কাৰ্বি একেলগত তাতে থকা আছিল। তাতে কি হ'ল, আমাৰ এই যিটো কছাৰী গাঁৱৰ যিবিলাক মানুহবিলাকৰ তাতে ডাঙৰ বেমাৰ পৰিছে, কোলা বেমাৰ কয় আৰু কলেৰা বেমাৰ পায়। সেই সময়তে সেই নানাবিলাকে কৈছে যে কোলা বেমাৰ আৰু তাত এইটো ডায়েৰিয়া পোৱাৰ কাৰণে এইটোৰ পৰা তাতে মানুহ মৰাৰ কাৰণে তাতে থাকিব নপৰা হৈছে। আৰু তাতে যিটো কাৰ্বি মানুহ তাতে 30 ঘৰমান থাকিছিলে, এই চাৰবুৰা বে একটা টিচাৰ থাকিছিলে, সেইটো ৱেষ্ট কাৰ্বি আংলঙৰ পৰা মানে এইটো জয়ন্ত হাইস্কুলৰ পৰা অহা বহুত ভাল মানুহ থাকিছে, তাৰ নামতে এইটো স্কুলটো বনাইছে। তো চাৰবুৰা বেগ গৈছিলে, এইটো স্কুল এতিয়াও আছে, বেটিছ নামৰ পৰা আছে। তো কাৰ্বি মানুহৰ কিছুমান 2-1জনক তাতে সেইটো তাৰমানে বাঘে বেছি উৎপাত থাকিলে, বাঘে মাৰি দিয়াৰ কাৰণে তো তাত কাৰ্বি বস্তিটো কোনোবা ইফালে আহিলে, কোনোবা সিফালে গ'ল, ফাটাং ফাটিং হৈ গ'ল, বেমাৰ আজাৰ হৈ গ'ল। আমাৰ এইটো চাৰিবাল কানিয়াটকবি বস্তি, চাৰবুৰা বে বস্তি, দিলাইট্ৰাং, হনচিং ইংলাং এনেকুৱা মানে আহি গ'ল। আৰু আমাৰ কছাৰীবিলাকে তাতে ডিমাচা আছিলে, বড়ো কছাৰী আছিলে, তাতে আৰু নেপালীবিলাক আছিলে। তো কিছুমান আমাৰ খান যিটো কছাৰী বস্তিৰ আণ্ডাৰত থকা নেপালীবিলাক কিছুমান আহিলে মোহন বস্তি ছাইডত, আৰু কিছুমান ডিমাচাবিলাক গ'লগৈ একেবাৰে আপোনাৰ এইটো ধনচৰি ছাইডত সিফালে গ'ল, আৰু কিছুমানটো ধনচৰি পাৰ কৰি কিনে ইফালে ডিমাপুৰ এতিয়া কুচিয়াবিল ডাইৰী ফাৰ্ম। আমাৰ তাতো মেচ কছাৰী
বা ডিমাচা কছাৰীবিলাকো আধাটো সিফালে গ'ল ইফালে গ'ল বাকী 4-5 ঘৰমান থাকিলে যাব নাপলাগা অৱস্থাত নথকাত ইফালে আহি কিনে 1960 আহি কিনে আকৌ পুনৰ বসবাস কৰি কিনে একেলগত আমি খান বসবাস কৰিছিলে নানা যুগৰ পৰা আৰু আজি আমি খান তাতে থাকিব নোৱাৰা হ'ল সেই বেমাৰ আজাৰৰ উৎপাদত মানুহ মৰি কিনে ধ্বংস হৈ গ'ল গতিকে আমি খান বি ইয়াতে একেলগত বহিম হৈ কিনে আকৌ পুনৰ তেওঁলোকে মাতি কিনে আমালোকক ইয়াত গাঁওখন বহিবলৈ নিমিত্তে একেলগত থাকিম গৈ কিনে আহি কিনে আমাৰ এইখন কছাৰী গাঁও ৰবীন্দ্ৰ গাঁও কৈ কিনে গভৰ্ণমেণ্ট ৰিকগনাইজেশ্যন কৰাই লৈছে 1960 এষ্টাব্লিছ হৈছে তো এতিয়াতো ঘৰ কিমান আছে আমাৰ ইয়াতে ঘৰটো এতিয়া চব মিলাই কিনে ইয়াতে গাৰো আছে কিছুমান বড়ো কছাৰীও আছে মেজ কছাৰীও আছে তো মিলাই কিনে আমি খান ইয়াতে 60 নিচিনা আছে 60 আছে ল'ৰা পোৱালি এতিয়া অলপ আকৌ চাৰি কৰি কিনে অলপ 60 নিচিনা যিটো সেইদিনা ঘটনা হৈছিলে সেইটো অলপ ক'ব নেকি কেনেকুৱা হৈছিলে এইটো মানে অলপ মাৰামাৰি অলপ হৈছিলে সেইটোতো সেইদিনা ঘটনাটো এইটো মই ক'লোঁগৈ যে সেইদিনা ঘটনা হোৱাটো তেওঁলোকে আহি কিনে আকৌ জবৰদস্তি কৰি কিনে গাঁওখন মাটিটো দখল কৰিবলৈ আহিছে ঘৰ বনাবলৈ আহিছিলে সেই ঘৰ বনাটোত আহাত এই আমাৰ গাঁৱৰ মানুহে আৰু ৰাইজে বাধা কৰিছিলে এই বাধা কৰাৰ সময়ত যে আপোনাৰ গাঁওবুঢ়াক মাতিবি তো মই গাঁওবুঢ়াক খবৰ দিলে মোক মই গৈ কেনে খালি খাৰাই হৈছিলোঁ যে আগষ্টীয়ান ডাইৰেক্ট কৈছে পতা দেখাবি মই তেতিয়া ক'লোঁ মই পতা কি কাৰণে দেখাব আপোনাক এইটো কোৱা টাইমতে মই ৰদ ইমান জামফলটো দি কেনে মাৰিবলৈ ওলাইছে তাই তো তেতিয়া সময়তে তেওঁলোকৰো মানুহ আমালোকৰো মানুহ হাতাহাতি কৰাই দিছে দেই তাৰো হাতাহাতি কৰাই দিছে আমাৰ মানুহ হাতাহাতি কৰাইছে তাতে কোনো মাৰপিট কেতিয়াবা কিবি জাগৰা হোৱা নাই কিবা হোৱা নাই খালি কথাৰ পৰাহে কিবা হৈছে যে আমাৰ মাটি আছে আমি সিতামতে যিবিলাক অৰ্গেনাইজেশ্যন পাৰ্টিবিলাকৰ নাম লৈ কিনে আহিছে তেওঁলোকক আমি এই মেপ বি দেখাই দিছে কাগজ ডকুমেণ্ট বি দেখাই দিছে যে এই পটৰ ন্যায় লগা কাগজ বি দেখাই দিছে তো হ'লেও আজি তেওঁলোকে কথাবিলাক আলাগ কথা কৈছে আৰু এই প্ৰেছ মিডিয়াতে তেওঁলোকে কথা কৈছে যে ইয়াতে 2000 বড়োলেণ্ড পৰা আহি কছাৰীবিলাক কিবা 11 কৰিডৰত পুৰা ৰিজাৰ্ভখন ধ্বংস কৰি দিছে আৰু মাইকেল বাগলাৰী 2000 মান বিঘা বোলে মাটি বিক্ৰী কৰিছে এইটো মিছা কথা আছে আমি এখন এইটো নাজানে আৰু আমি এখন দেখা নাই এনেকুৱা মানুহ বড়োলেণ্ড পৰা অহা ইয়াতে লোকেল মানুহ আছে ইয়াতে চটলিংগিৰি নেপালী কিছুমান আছে বড়ো কছাৰী আছে গাৰো ইয়াতে ওচৰৰ মানুহকেইটা আছে আদিবাসী 7 টকাৰ কিছুমান মানুহ আছে ইয়াৰে বাসিন্দা হয় কোনো বড়োলেণ্ড পৰা অহা নাই চব ইয়াৰে মানুহ আৰু 2000ও নাই হাজুম্বৰৰ খালি এতিয়া 80 ঘৰ আছে আপোনাৰ পৰা কি কৰিব এতিয়া তেওঁলোকে আমাৰ ছোৱালীৰ ওপৰতে FIR দিছে এৰেষ্ট কৰিব লাগে কৈ কিনে গতিকে আমাৰ ৰাইজতো যে তাৰ কাৰণে এগেইনষ্টত FIR দিব যে দিয়া নাই এতিয়া দিব কেলৈ আমালোকে যিটো ৰাইজৰ লগত একটা আলোচনা কৰি কিনেহে আমাৰ যিটো আমাৰ সমাজ আছে আমাৰ জাতিৰ কাৰণে গোটেই কছাৰী জাতটো কাৰ্বি আংলৰ লগত থাকিবলৈ অধিকাৰ নাই বুলি তেওঁলোকে কৈ আছে যাতে বড়োলেণ্ড লগা কছাৰী ইয়াত কাৰ্বি আংলৰ লগত থাকিব নাপায় আমাৰ ইয়াতে বড়োলেণ্ড পৰা অহা নহয় হয় বড়োলেণ্ড পৰা আহিছে ক'লে আমি সেনেকৈ ক'ব পাৰে যে বড়োলেণ্ড পৰা আপোনালোকে ক'ব পাৰে যে আপোনাৰ জাগা আছে আপোনাৰ কিবা আছে আপোনাৰ ষ্টেটাছ আলাগ আছে সেইটো ক'ব পাৰে কিন্তু আমাৰ ইয়াতে লোকেল মানুহ আছে লোকেল নানা যুগৰ পৰা ইয়াতে আছে সেইটো কি হিচাপৰ পৰা তেওঁ নাজানি কেনে কৈছে আজি সি তেখেতৰ গাঁও ক'ত অষ্ট কাৰ্বি আংলং আছে বা ক'ৰবাত ভেন্দাঘাটত আছে বা ক'ৰবাত লাংহিন পাৰুঘাট ছাইডত আছে তেওঁলোকেতো আমাৰ এই গাঁৱৰ মানুহবিলাকক চিনি নাপায় ইয়াৰ গাঁৱৰ কি সমস্যা আছে তেওঁলোকে এইটোতো জানি নাপায় গতিকে দূৰৰ পৰা আহি কেনে আগৰ দিনৰ কথা একটা মিছা কথা কৈছে তেখেতৰ সেইটো কথা লৈ কেনে যি ইমান ডাঙৰ জাতি লগা কথা একটা ওলাই গৈছে আজি ট্ৰাইবেল লেণ্ড নহয় এইটো অকলে কাৰ্বি লেণ্ড তো ইয়াত তেতিয়াহ'লে আমালোকেও কুৱেশ্যনটো ধৰিব লাগিব ইয়াতে ট্ৰাইবেলটো কি কাৰ্বিটো ট্ৰাইবেল নহয় নেকি কাৰ্বিটো ট্ৰাইবেল আজি ট্ৰাইবেল লেণ্ড নহয় ক'লেতো তেতিয়াহ'লে আজি সেই ৰেংমা হওক গাৰো হওক ইয়াতে ডিমাচাই হওক আপোনাৰ শ্যামে হওক তো তেওঁলোকে তেতিয়াহ'লে মুঠনটো এই ট্ৰাইবেল লেণ্ডটো
বা কাৰ্বি আংলং যিটো আমাৰ 62 আণ্ডাৰতে আমি যেতিয়া নেকি ইয়াতে এইটো জাগা এইটো গাঁও যেতিয়ালৈকে বসবাস কৰিছোঁ আমি মোৰ মা বাবা মোৰ শহুৰ শাহু ইয়াতে মৰিছে এইখিনি জাগাতে মৰিছে পিছতে ঘৰ ভাঙিছে হাতী আহি পেলাই তো হাতীয়ে ঘৰ ভাঙোতে মোৰ হাত এটা এইটো বেয়া হৈছে পিছত মালিচ চালিচ কৰি কিবা এটা দাৱাই চটি বিজি চিজি কৰি কিনে অকণমান ভাল হৈ গ'ল পিছত মোৰ সৰু ল'ৰা এটা পূৰা এইটো ঠেংটো ভাঙি গৈছে টুকুৰা হৈ গৈছে তো সেইটোৰ ভয়তে আমি মানে অকণমান ছাইডত হৈ কিনে থাকিছোঁ তো ছাইডত হৈ থকাৰ পিছতে কি হৈছে পিছত আকৌ আমি আহি পেলাই ঘৰ বনাইছোঁ ইয়াত থাকিম আমাৰ নিজৰ মাটি নিজে থাকিম বুলি পেলাই আকৌ আহি পেলাই ঘৰ বনাইছোঁ তো ঘৰ বনোৱাৰ পিছতে কি হৈছে পিছত এই কাৰামচা কি আগষ্টিনে আহি পেলাই যে পিছতে এইখিনিত পূৰা ঘৰে আছিলে এইখিনিতো ঘৰ আছে আমাৰ এইটো মাইকেল ভাই ইয়াতে ঘৰ বনাইছে চব গোটাই এইখিনি ঘৰ বনাই আছে আমাৰো আছে ঘৰ তাত তাৰপিছতে এই ঘৰটো কি ক'লে বোলে ঘৰ উঠাওক কৈ আছে ঘৰ উঠাই পেলাই লৈ যাওক আপোনালোকে ক'ত লৈ যায় এনেকুৱা বুলি পেলাই কৈ আছে তেতিয়াহ'লে এতিয়া মোৰ ল'ৰা ক'লে অ' ছাৰ এইটোতো মোৰ মাটি হয় মই ইয়াতে জন্ম হোৱা জেগা মই কেতিয়াও এৰিব নোৱাৰোঁ এইটো মাটি বুলি পেলাই কৈছে মোৰ ল'ৰাই নাই ভাইটি এনেকুৱা ক'লে নহ'ব নহয় এইটো এতিয়া আমি চব পটা বনাই ল'লোঁ কৈছে দেই চব পটা বনাই ল'লোঁ এনেকুৱা কৈছে তো আপুনি পটা বনাই ল'লেও নহ'ব নহয় আমি এৰিব নোৱাৰোঁ এইটো মাটি কৈছে তেতিয়া মই কৈছোঁ নাই ছাৰ এইটোতো কেতিয়াও নহ'ব আমি দিব নোৱাৰোঁ আমাৰ মাটি এইটো আমি ইয়াতে বুঢ়া বুঢ়ী হৈ গ'লোঁ এতিয়া মোৰ ল'ৰা ছোৱালীয়ে বিয়া বাৰু হৈ পেলাই নাতি আমি পালোঁ নাতি আৰু চাদি দি পেলাই আৰু নাতিৰ বাচ্চা পালোঁ হ'লেও আমি এৰিব নোৱাৰোঁ এইটো বুলি পেলাই মই কৈছোঁ দেই নহয় বাইদেউ আপুনি এনেকুৱা ক'লে নহ'ব নহয় আমি চব এইটো পটা বনাই ল'লোঁ এইটো আপোনালোকে এইটো নাপায় আৰু এতিয়া আপোনালোকৰ ঘৰ ভাঙাই লৈ যাওক এনেকুৱা কৈ আছে আমি ঘৰ নাভাঙো আমাৰ মাটি এইটো এনেকুৱা কৈছোঁ আমি তাৰপিছতে সেইটো এনেকুৱা কৈ পেলাই পিছত নাই নহ'ব কৈছে তেতিয়া মোৰ ল'ৰাকে এনেকুৱা কান্ধত ধৰি পেলাই আহা ভাইটিয়া কৈ নাই সেইখিনি জেগাৰ পৰা আনিছে এইখিনিতে আনি পেলাই ক'লে যে তহঁতক এইটো ছাইডত দিছোঁ কৈছে এইটো ছাইডত দি দিছোঁ আৰু এইটো ছাইডতে কিমান আছে আপোনাৰ মাটি ইফালে লৈ ল'বি কৈছে তো এতিয়া আচ্ছা বাৰু ঠিকে আছে দিছে দি কেনে আৰু সি কিয় এইটো মাটি ছিনিবলৈ খুজি আছে কিয় কাঢ়িবলৈ খুজি আছে এতিয়া এইখিনি মাটি আমাৰ দুখীয়া ৰাইজ চব ইফালে ছাইড হৈ গ'ল আচ্ছা আমি ঝেমেলা নকৰোঁ বুলি পেলাই কৈ কিনে এইখিনি মাটি আমাৰ কাৰ্বি আৰু কছাৰী থাকিব নেপালী জনেক জাতি মানে থাকিব কৈ পেলাই পূৰা জংঘল এইখিনি এৰিয়া কাটোৱাৰ পিছতে বস্তি বনাম কৈ পেলাই এনেকুৱা কাটোৱাইছে দেই কাটোৱাই পেলাই পিছতে কি কৰিলে সি এই চাউল অকণমান আনি পেলাই 1 কেজি 2 কেজি কৰি পেলাই চব জংঘল কটা মানুহকেইটাকে ভগাই দিলে হয় নাই নহয় কচোন তাৰপিছতে সেইখিনি মাটিটো লাষ্টত গৈ পেলাই সেই চিনা আনি কিনে বহাই দিয়ে তেতিয়াহ'লে আমাৰ কাৰ্বি কছাৰীহে দুখীয়া মানুহ বেছি আছেতো তাহাঁতৰতো টকা থকা মানুহ সিহঁতেতো 50,000 60,000 70,000 1 লাখ হ'লেও কিনি ল'ব পাৰে আমিতো কিনি ল'ব নোৱাৰোঁ অনিল বসুমতাৰীৰ ডাক নম্বৰ আছে 226 তাৰ হাজবেণ্ডৰ নামত আছে অনিল বসুমতাৰী ডাক নম্বৰ 226 আৰু তাতে আমাৰ কছাৰী বস্তিৰ মাটিটোও ওলাই দিব লাগে এইটো তাৰপিছতে সেইটো টাইমৰ এতিয়া ঝেমেলা নোলাং দে আমিও চুপচাপ থাকি গৈছোঁ তো থাকি যোৱাৰ পিছতে আকৌ সিদিনাখন এই জেগাত আহি পেলাই সিহঁতে মানে জোখি কৰি পেলাই ঘৰ বনাবলৈ খুজি আছে তো তেতিয়া মোৰ ভাই এজন ভতিজা ল'ৰা এজনে এইফালে আপডাউন কৰা টাইমত দেখি পাইছে তেওঁ কৈছে বাইদেউ বোলে আপুনি ঘৰ বনাবলৈ দিছে নেকি তাত এনেকুৱা কৈ আছে দেই আপোনালোকৰ মাটিতে ঘৰ বনাব দিছে নেকি এনেকুৱা কৈছে নাইতো কিবা দিয়া নাই মোৰ কাকো যোনটো ছাৰ এইটো যোনটো মোৰ কিবা ডাক নম্বৰত যে এইটো আগষ্টিন কাৰামচাই যোনটো বিডিপি কেম্প বনাই থৈছে সেইটো কেম্পটো সোনকালে ভাঙি দিব লাগে আৰু তাৰ সেইখিনি তাতে সেইটো জেগাতে মানে ডাঙৰকৈ গেট বনাই থৈ দিছে এইটো গেটটো ভাঙাব লাগে সেইটো ভাঙিব লাগে এইটো মানে সোনকালে ভাঙিব লাগে আকৌ যদি আমি ভাঙাই আকৌ এনেকুৱা মানুহ লৈ আহিব আৰু আমাক ডিষ্টাৰ্ব কৰিব সেইটো কাৰণে পুলিচ প্ৰশাসন লৈ পেলাই মানে গাঁৱৰ মানুহ লৈ আমি সেইটো ভাঙাব লাগে মানে সেইটো থানাৰ পৰা মানুহ আহি পেলাইহে ভাঙিব লাগিব একেলগে থাকি আকৌ যোনটো যোৱাকালি ৰাতিপুৱা আগষ্টিন কাৰামচাৰ ল'ৰাটো ইমান ডাঙৰ মানে দীঘল তৰোৱাল লৈ পেলাই তাই 4 লাইন ৰাস্তা চবেই দেখি আছে এই ভাইটিবিলাকো দেখি আছে সকলোৱে মানে এনেকুৱা খুলি পেলাই টানি পেলাই টক মাৰি তাই কৈ আছে গাঁওবুঢ়াৰ খানদান চব খতম বনাই দিম ল'ৰা ছোৱালী কেইজন আছে মানুহ গাঁৱৰ মানুহকো সুধি ফুৰিছে মানে কেইজন আছে মানে একজনৰ নাছে মানে খানদান চব মানে ডিমাপুৰ যাবি ক'ত যাবি মানুহ লগাই হ'লেও মাৰিম কাটিম বুলি কৈছে এইটো মানে কিবা একটা ভৱিষ্যতৰ হৈছে ক'লে আমি আগষ্টিন আৰু তাৰ ল'ৰাৰ কাৰণে
কিবা কৰিব লাগিব কৰিম মানে ভিতৰৰ মানুহ লগাই হ'লেও মাৰিম ৰাতি আহি কিনে মাৰিম এনেকুৱা বুলি পেলাই আমাক ধমকি দিছে কৈছে মানে তাৰ ল'ৰাৰ নামটো তাৰ ল'ৰাৰ নামটো ছাৰ মই নাজানো এতিয়া জানে নেকি কোন মানুহ মই এইটো নাজানো এইটো নামটো ওলাই যাব আপোনালোকে সোধাসুধি কৰিলেও হয় নেকি এনেকুৱা মানে বহুত দেখাই থাকে মানে মাজে মাজে আহি ধমকি দি থাকে তেনেকুৱাই মানে আগতো একবাৰ সেইটো ঠিক বনোৱা দিনাখন অথনি কাহিনী কোৱা সেইটো সময়তো তাৰ ল'ৰাটো মোক বহুত ধমকি দিছে মানে মাৰিবলৈ সিদি আহিছে সেইদিনাখন এনেকুৱা তাৰ ফৰ লাইনৰ দোকানৰখিনিও গোটেইখিনি দেখিছে এইটো সমাজটো এইটোৱে মানে মই এইটোৱে কৈছোঁ দেই ছাৰ